ঐতিহ্যমণ্ডিত অসমৰ প্ৰাচীনতম সৰ্ববৃহৎ এই ৰাজহুৱা যজ্ঞানুষ্ঠানৰ আজিৰ এই সংবাদমেলৰ কাৰ্যসূচী আপোনালোকে অংশগ্ৰহণ কৰাৰ কাৰণে 103তম যজ্ঞ মহোৎসৱ সমিতি আৰু যজ্ঞধামৰ স্থায়ী পৰিচালনা সমিতিৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব খৰধৰকৈ অলপ সময়ৰ ভিতৰত আমি এনাউন্স কৰা এই সংবাদমেলখনত আপোনালোকে অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই 103তম যজ্ঞ মহোৎসৱ যি 5 দিনীয়া কাৰ্যসূচীৰে যোৱা 12 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে, 12 এপ্ৰিলৰ উদ্বোধনী কাৰ্যসূচীত আমি এইবাৰ আমন্ত্ৰণ জনাইছিলোঁ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক যজ্ঞানুষ্ঠানৰ উদ্বোধক হিচাপে। কিন্তু কিছু অসুবিধাৰ কাৰণে তেখেতৰ ব্যস্ততাৰ কাৰণে সেইদিনাখন তেখেত আমাৰ ইয়াত উপস্থিত থাকিব নোৱাৰিলে। আৰু আজি আমি ৰাতিপুৱা খবৰ পাইছোঁ যে অহাকালি দিনৰ 11 বজাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই ঐতিহ্যমণ্ডিত সিদ্ধ পীঠস্থান বুলি খ্যাত এই যজ্ঞানুষ্ঠানত তেখেতে মহাবিষ্ণুক সেৱা কৰিবৰ কাৰণে পূজা অৰ্চনা কৰিবৰ কাৰণে যজ্ঞাধামত উপস্থিত থাকিব। গতিকে এই বতৰাটো যাতে অসমৰ চুকে কোণে আমাৰ মহাপ্ৰভু মহাবিষ্ণুৰ ভক্তসকলৰ মাজলৈকে যাতে লৈ যাব পাৰে আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক পহিলা বহাগৰ দিনটোতেই আমি যাতে যজ্ঞধামত তেখেতক স্বাগতম জনাব পাৰোঁ। সকলো স্তৰৰ ভক্তপ্ৰাণ ৰাইজ যাতে যজ্ঞধামত আহে, বছৰৰ প্ৰথম দিনটোত মহাপ্ৰভু মহাবিষ্ণুক সেৱা অৰ্চনাও জনায় আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীকো যাতে পহিলা বহাগৰ দিনটোতে হিয়া উজাৰি আমি তেখেতক ৰঙালী বিহুৰ ওলাও জনাব পাৰোঁ। গতিকে সকলোকে কাইলৈ দিনৰ 11 বজাত যজ্ঞধামত উপস্থিত থাকিবৰ কাৰণে অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকৰ যোগেদি। আপোনালোকে আমাৰ এই বতৰাটো অসমৰ চুকে কোণে বিয়পাব বুলি আমি আশা কৰিছোঁ। আমাৰ এই ঐতিহ্যমণ্ডিত এই যজ্ঞধাম 1922 চনতে স্থাপিত হৈছিল। ঐতিহ্যমণ্ডিত বৰ্ণদেৱ গণেশ দেৱালয়ৰ ভূমিত স্থাপিত হোৱা এই মহাবিষ্ণু যজ্ঞধাম পোনপ্ৰথমতে যজ্ঞ অনুষ্ঠিত হৈছিল 1922 চনত আৰু তেতিয়াৰে পৰাই যোৱা 102 বছৰে অবিৰতভাৱে মহাবিষ্ণুক উপাসনা কৰি অহা অসমৰ ভিতৰত একমাত্ৰ প্ৰাচীনতম মহাবিষ্ণু যজ্ঞধাম। আৰু এই যজ্ঞধামৰ 103 নম্বৰ যজ্ঞ অনুষ্ঠানত আমি এইবাৰ বহুদিনৰ পৰা বিচাৰি থকা অসমৰ মুখ্যমন্ত্ৰীগৰাকীক পাম আৰু তেখেতক আদৰিবৰ কাৰণেও 103তম যজ্ঞ মহোৎসৱ সমিতি আৰু যজ্ঞধামৰ স্থায়ী পৰিচালনা সমিতি তেখেতক আদৰিবৰ কাৰণে সকলো ধৰণৰ প্ৰস্তুতি আমি সমাপন কৰি পেলাইছোঁ। আমি আশা কৰিছোঁ অহাকালি মুখ্যমন্ত্ৰী মহোদয়ে যজ্ঞধামত পদাৰ্পণ কৰা সময়ত তেখেতসকলৰ অনুৰাগী মহাপ্ৰভু মহাবিষ্ণুৰ ভক্ত সকলোৱে মহাবিষ্ণু যজ্ঞধামলৈকে আহক আৰু বছৰৰ প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰীগৰাকীকো ৰঙালী বিহুৰ ওলাওক আমি সকলোৱে মিলি জনাওঁ আৰু মহাপ্ৰভু মহাবিষ্ণুকো সকলোৰে মংগলৰ কাৰণে একেলগে উপাসনা কৰোঁ। এইখিনিয়ে হৈছে আজিৰ এই সংবাদমেলখনৰ উদ্দেশ্য, যাতে মুখ্যমন্ত্ৰী মহোদয় কালি অহা খবৰটো আপোনালোকৰ জৰিয়তে বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ মাজলৈকে যাতে বিয়পি পৰে আৰু মুখ্যমন্ত্ৰীগৰাকীক যজ্ঞধামত বছৰৰ প্ৰথম দিনটোতে আদৰিবৰ কাৰণে সকলোৱে যাতে যজ্ঞধামত কাইলৈ উপস্থিত থাকে। অসমৰ জনপ্ৰিয় মন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰীগৰাকীক ওচৰত পাবৰ কাৰণে তাতকৈ ডাঙৰ কথা আমাৰ সকলোৰে জন্ম জন্মান্তৰৰ সেৱাস্থলী এই যজ্ঞভূমি। এই যজ্ঞভূমিত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকী আহিব, সেই কথাটোৱে এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ৰাইজক উৎফুল্লিত কৰি তুলিছে আৰু সকলোৱে অহা কাইলৈ মুখ্যমন্ত্ৰীগৰাকীক আদৰিবৰ কাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি পেলাইছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ লগত অহা কাইলৈ এই যজ্ঞধামত উপস্থিত থাকিব নলবাৰী জিলাৰ দুগৰাকী শক্তিশালী কেবিনেট মন্ত্ৰী, আমাৰ ধৰ্মপুৰ সমষ্টিৰ বিধায়ক মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া থাকিব আৰু নলবাৰী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী মাননীয় জয়ন্তমল্ল বৰুৱাদেৱো অহা কাইলৈ মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে এই যজ্ঞানুষ্ঠানত মহাবিষ্ণুক সেৱা জনাবৰ কাৰণে উপস্থিত থাকিব বুলি প্ৰশাসনৰ তৰফৰ পৰা আমি অৱগত হৈছোঁ। আৰু যদি কিবা আছে আপোনালোকে সোধক। একেলগে এই কথাখিনি কৈ দিয়ক, মানে মুখ্যমন্ত্ৰী আগমনৰ পৰিপ্ৰেক্ষিতৰ পৰা যজ্ঞধামত কোনটো গেটেৰে সোমাব, সেই গেটৰ পৰা তেখেত জিৰণি লোৱা কথালৈকে আৰু তাৰ পৰা যজ্ঞধামৰ যজ্ঞ মন্দিৰৰ ভিতৰত পূজা অৰ্চনা কৰিবলৈকে যোৱা এই সমগ্ৰ পথটোত বেৰিকেড দিয়া হৈছে প্ৰশাসনৰ নিৰ্দেশনা ক্ৰমে। আৰু যিখিনি সময়ত মুখ্যমন্ত্ৰী মহোদয়
যজ্ঞধামত উপস্থিত থাকিব আমাৰ বেলেগ বেলেগ সাংস্কৃতিক কাৰ্যসূচী হয়তো চলি থাকিব মুখ্যমন্ত্ৰী মহোদয়ে যজ্ঞধামত পদাৰ্পণ কৰাৰ লগে লগে সেই সাময়িকভাৱে সাংস্কৃতিক কাৰ্যসূচীসমূহ আমি কিছু সময়ৰ কাৰণে বন্ধ কৰি দিম মুখ্যমন্ত্ৰী মহোদয়ে পূজা অৰ্চনা কৰি আপোনাক যদি সংবাদ দিল তেখেতে সম্বোধন কৰে বা ৰাইজক যদি তেখেতে সম্বোধন কৰে সেই সম্বোধন প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে আমাৰ নৈমিত্তিকভাৱে যজ্ঞৰ যিখিনি কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ চলি থাকিব প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ